বন্ধুসকল ভালনে আপোনালোকৰ? এয়া মই দিল্লীলৈ বুলি এনেকৈ ফুৰিবলৈ ওলাই আহিলোঁ। বিশেষকৈ জুলাই মাহত আমাৰ অসমৰ স্কুলবিলাক প্ৰায় বন্ধ থাকে, গৰম বন্ধ পায়। আৰু সেই বন্ধতেই ওচৰত কোনোবা দূৰত হ'লেও এপাক ফুৰিবলৈ বুলি ওলাই আহে। আৰু ফুৰিবও লাগে, বছৰটোত এবাৰ ফুৰিলে মনবিলাকো খুব ভাল লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। এবাৰ হ'লেও ফুৰিব লাগে মানুহে। হৈছে মোৰ প্ৰথমে দিল্লীৰ প্ৰথম দিনাৰ ভিডিঅ', তাই 2-এটামান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। এয়া হৈছে দিল্লীৰ ঐতিহাসিক জামা মছজিদ, যি কেৱল ধৰ্মীয় স্থানেই নহয়, বিপ্লৱীসকলৰ আশ্ৰয়ৰ এক অন্যতম স্থান হিচাপে পৰিচিত জামা মছজিদ। আৰু ইয়াৰ কাষতে এখন বজাৰো লাগি আছে মছজিদৰ সন্মুখত। আৰু ইয়াৰ নানা ধৰণৰ খাদ্য, পিছে মই নামবিলাক ইমান নাজানো না খাদ্যবিলাকৰ, কিন্তু খাবলৈ ভাল, টেষ্ট কৰি চাইছিলোঁ 2-এবিধ। আৰু এয়া এনেকৈ ওলাই আহিলোঁ। তাৰপিছত ইয়াত কাষতে অলপ চৰ্বত বিকি আছিলে, যি মহব্বত চৰ্বত বুলি কয়। এয়াও খাই চালোঁ, ভাল লাগিল। বাৰু আজিলৈ বাই।